হেৰা হেৰা শুনাচোন শুনা হেৰা শুনাচোন শুনা ৰবাচোন ৰবা তুমি এনেকৈ ধুৰাহাপৰ লেখিয়াকৈ কেলে ফুসফুসে আছা হয় মই ধুৰাহাপ মোৰ কিমান বিষ দৰকাৰ পৰিলে এতিয়াই কামুৰি প্ৰমাণ দিব পাৰো ফুসুলাই ফুসুলাই মোক বিয়া কৰাই এতিয়া পায়ক খুৱাবলৈ লগাইছা আমাৰ ফেমিলি তেনেকুৱা লেটেকা মানুহ নাই দেই এবাৰ নাৰ্ছিং হোমলৈ গৈছে আৰু তাতেই ফিনিছ গাঁৱলৈ আহি আহি ভাগৰ লাগি গৈছে ভাগৰ লাগিছে ৰবা 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 মই এতিয়া পুষ্প টিকেট কৰিবলৈ কৈছো পুষ্প এবাৰ এইফালে আহিবিচোন ইমানবোৰ পায়ক বনাই খোৱাৰ পিছতো যদি টাউনৰ মাটিখিনি নাপাওঁ চাবা কিন্তু বৰ ধুনীয়াকৈ খাইছে বুজিছ কি হ'ল কচোন হেৰি কথা এটা ভাবিছো বুজিছ তই লৰালৰিকে মাতি পঠিয়ালিৰ কাৰণে আমি পৰহিয়ে গুচি আহিলো এতিয়া সেইফালে ভালেই যেতিয়া আমি গৈয়ে থাকো বুজিছ অসুবিধা হলে তই খবৰ দিবি যা যা কিবা অসুবিধা হলেতো তোকে খবৰ দিব লাগিব তহঁতৰ সৰুটো ঘৰত থকাই নথকাই একেই আজি ইমানবোৰ হুলস্থুল হৈ গ'ল তাক দেখিলি জানো সি খবৰ নলয় কাৰণেতো আমি কাম বন এৰি ইয়াত বহি থাকিবলগীয়া হৈছে নে কি কোৱা এতিয়াহে খবৰ নাই দেউতাৰ কিবা এটা হওকচোন সি গতিয়াই উলিয়াই দিব কালি মাটিৰ কথা শুনালে নহয় চি 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 ৰাতি ৰাতিটো লাইন হোটেলত মদ খায় আবেলি 2 বজাত হোটেলত চাহ ভাত খায় সেইটো মোৰ আকৌ চেনেহৰ দেৱৰ বেটা চাকাপ দিও সূৰ্য কি হ'ল তই আহি ইয়াত চাহ থুকি আছ ঘৰতে খাব পাৰ দেখোন সেইবোৰ তহঁতে খা কুকুৱাই কলে যাও নবৌৱে পাৰ খা কি জানি নাখায় নবৌহঁত আজি যায়গৈ তাকে নাইট চাৰ্ভিচৰ টিকটৰ কথা কৈ আহো যা যা প্ৰথম চিনাকি হবৰ বেলিকা তাৰ যিমান হে কথা যেন একেবাৰে কলেজৰ প্ৰফেচাৰটোহে টকা এনেকৈ খৰচ কৰিব যেন মহাজনটোহে মোক কষ্ট কৰিব নিদিয়ে কিন্তু নিজে হলে দিনে ৰাতিয়ে কষ্ট কৰিব মাজে মাজে সি কবহি মই তোক বিয়া কৰাব নোৱাৰো তই মোক বেয়া নাপাবি মই যেন তাৰ কথা বুজিহে নাপাওঁ কি হলো মই বদনাম গাই আছো হবলা বদনাম নাগায়নো কি এতিয়া কি জানি সিফালেহে যাবি যা খা গৈ গেলাবোৰ মই খোৱাবোৰ হবলা গেলা আৰু মোজাদাৰৰ পুতে খোৱাবোৰ কি অমৃত আৰু গধূলি গধূলি যায় ঘৰত বহি বহি খাই সেয়া হবলা ভদ্ৰল আৰু মই ৰাস্তাত খোৱাৰ কাৰণে মই লাহি ন তোৰ লগত আৰু মই কথাত পাৰিম নে দেউতাৰ কেনেকুৱা দেউতাৰ ভাল ঘৰৰ মানুহে বেয়া বুলি কৈ থাকে তই এদিন গৈ চাই আহিবিচোন তহঁত তালৈ সেই এবাৰ বহাগৰ বিহুতে যোৱা এইবাৰ গলে একেবাৰে যাম বিয়া হৈ যাও আগতে ঘৰৰ কুৰুক্ষেত্ৰখন শেষ হৈ ল'বলৈ কিয়নো ককাৰ ভাইৰৰ মাজত লাগি আছো মই কৰি আছো নে বৰ ডেকাই মোক বেজি আগৰ মাটিকণো নিদিওঁ বুলি কৈছে মোৰ কাৰণে ৰৈ থাকিব নালাগে বাপৰে ঠিক কৰি দিয়া দৰা চাই বিয়া হৈ যায় তই এটা কথা জানি থ এই জ্যোতিয়ে এইখন ঘৰত বুঢ়ী হৈ যাব কিন্তু আন কাৰো সৈতে বিয়া নহয় আমাৰ ল'ৰা ছোৱালী হলে মদাহিয়ে হ'ব গাখীৰ সলনি মদ খাব মই ল'ৰা ছোৱালী মূৰত ধৰাই তোক শপত খুৱাম দেখিম নহয় তই কেনেকৈ মদ খাৱ ঠিকে আছে পিছত যেতিয়া খাবলৈ নাপাওঁ এতিয়া খাই লওঁ